এইটো মোৰ নিজে বনোৱা ইনকুবেটৰ হয় থাৰ্মোকোলৰ চাৰ্কেল অট'মেটিক অন অফ হোৱাৰ পইণ্টটো বুজায়। আৰু এতিয়া আছে ডিমা দিয়া আছে 50টা ডিমা বনি দিয়া আছে। ফেন লাইট পানী দিব লাগে আছে সেইটো পানীৰ বটল ডিমা আছে উল্টাই থাকিব লাগে দিনত 5-6বাৰমান। 3 তাৰিখে দিয়া হৈছিল ডিমা। আজি 21 তাৰিখ, আজি 18 দিন হ'ল সম্পূৰ্ণ। 22 দিনৰ ভিতৰত ওলাই আজি লাষ্ট মানে উল্টে পাল্টে ইয়াৰ মানে আজিৰ পৰা নালাগে আৰু আজি 18 দিন হ'ল মোৰ 50টা দিয়া হৈছে। এনেকৈ দিব লাগে ঘূৰাই ঘূৰাই দিনত 5ৰ পৰা 6বাৰ। 6বাৰমান দিয়াৰ পাছত হয়। মোৰ নিজে মুৰ্গী দোকানৰ পৰা কিনি আনিলে 40ৰ পৰা 42 টকা 45 টকা এনেকৈ কিনি আনিব লাগে। তাৰ কাৰণে মই নিজে বনাওঁ ঘৰৰে ডিমা কৰে অলপ লাভটা বেছি থাকে। লোকেল ফাৰ্মৰ যিহেতু অলপ সিমান এটা লাভ নহয় যদিও মানে নিজে চানা প্ৰডাকশ্যন কৰিলে পোৱালি প্ৰডাকশ্যন হ'লে মানে হেৰি হয় তাৰ লাভটা থাকি যায়, কিনি অনা পইচাটো বাচি যায়। এইটো নিজে কৰি প্ৰডাকশ্যন কৰিলে এটা চানাত খুব বেছি 18 টকাৰ পৰা 20 টকা হয়, কিন্তু দোকানৰ পৰা আনিলে 42ৰ পৰা 45 টকা হয়। তাহলে কিমান সমানে কম বেছ হৈ থাকে, সেইখিনিও আমাৰ লাভত থাকি যায়। অলপ কষ্ট হয়, দিনতো ঘূৰাব লাগে ৰাতিও ঘূৰাব লাগে। সেইখিনিয়ে কষ্টখিনি অলপ কৰিব লাগিব, কিবা এটা পাবৰ কাৰণে কিবা এটা কষ্ট কৰিবই লাগিব। এনেকৈ 20ৰ পৰা 22 দিনৰ ভিতৰত শেষ হয় পোৱালি ওলোৱা হয় হেৰিটা। এনেকৈ থাকিলে আৰু বৰ্ডিং কেনেকৈ কৰে সেইটো যদি আপোনালোকে চাব খোজে চাব পাৰিব। বৰ্ডিঙৰ ভিডিঅ' দিম একটা। আৰু এইটো অট'মেটিক অন অফ হৈ থাকে লাইটটো, কুলাৰ ফেনটো কৰি থাকে। ঢাকনি মাৰি দিব লাগিব, টেপ মাৰিলে সম্পূৰ্ণ টেপ মাৰিব লাগে। তাৰপিছত এইটো বাহিৰৰ হাৱাটো নাযায়, এইটো গ্লাছৰ পৰা চাব পাৰে এনেকৈ পোৱালি ওলাই আছে না নাই, বাৰে বাৰে উঠঙাই চাব নালাগে আৰু। তো এনেকুৱা এইটো 200 কেপাচিটি, কিন্তু কণী নাথাকাৰ কাৰণে 50টা দিয়া হৈছে।